সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি হৈছে 3 মে'। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। প্ৰথমটো খবৰ হৈছে কাইলৈ ভোট গণনাৰ বাবে সাজু প্ৰশাসন। এতিয়া মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী থকাৰ প্ৰাকখনত এতিয়া চাৰিওফালে সকলোখিনি সাজু হৈ উঠা দেখা গৈছে। সকলো সাজু, প্ৰশাসন সাজু, সকলোখিনি। তো যিহেতু কাইলৈ পুৱাৰে পৰা ভোট গণনা হ'ব, ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে প্ৰশাসন। নেক্সট খবৰ হৈছে মই বহুত বেছি চিন্তা কৰি থকা নাই। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে বোকাখাত সমষ্টিটো মোৰ জয়টো নিশ্চিতই। ৰাইজে যিখিনি মৰম দিছে, মৰম আমি সেইখিনি দেখিছোঁ। আৰু কিয়নো মৰম নিদিব, আমি যোৱা 5 বছৰত যিখিনিসমূহ কাম কৰিলোঁ এইখিনিক লৈ ৰাইজ সন্তুষ্ট, আৰু আগন্তুক সময়তো আমি কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া এইবাৰ মই বহুত বেছি চিন্তা কৰি থকা নাই। এতিয়া এইবাৰ আমাৰ চৰকাৰে হ'ব, অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে তেওঁ। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব। মৃণাল শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যি 5 বছৰত যিসমূহ কাম কৰিলে এইখিনি ৰাইজে দেখিছে, জনসাধাৰণে দেখিছে। আৰু ইয়াৰ ফলস্বৰূপে আশীৰ্বাদ হিচাপে এইবাৰ তেওঁলোকে নিশ্চয় আমাকে জয় কৰাব, আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'ব বুলি মৃণাল শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই এইটো এটা মন্তব্য কৰিছে। এতিয়া যদি আমি চাওঁ, এতিয়া মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী থকা প্ৰাকখনত এতিয়া তেওঁলোকে প্ৰত্যেকে নিজৰ দলৰ নিজৰ প্ৰাৰ্থীসকলৰ লৈ তেওঁলোকে মন্তব্য কৰিছে। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি 70খনতকৈ বেছি আসন পাম বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া কাইলৈ ভোট গণনা হোৱাৰ পিছতে সকলোখিনি ওলাই পৰিব। আৰু যিহেতু অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি 70খনতকৈ বেছি আসন পাম, আৰু 1 বজাৰ লগে লগে আমি সকলোখিনি তেনেদৰে খবৰবিলাক পায়ে যাম, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে ডুমডুমা জাতীয় বিদ্যালয়ত নিশা বিধ্বংসী অগ্নিকাণ্ড। এতিয়া অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল তাক লৈ সেইখিনি তেওঁলোকে যি পৰ্যালোচনা বা তেওঁলোকে যি সেইখিনি বিচাৰ বা কেনেদৰে হ'বলৈ পালে এইখিনি বিষয়ত আলোচনা হৈ আছে। আৰু এতিয়া দেখা গ'ল ডুমডুমা জাতীয় বিদ্যালয়ত নিশা বিধ্বংসী অগ্নিকাণ্ড, গোটেই কেইবাটাও শ্ৰেণীকোঠা তেনেদৰে জুইত যোৱা দেখা যায়। নেক্সট খবৰ হৈছে মহানগৰীত সুৰাপাৰী চালকৰ বিৰুদ্ধে যান বাহন আৰক্ষী অভিযান। এতিয়া যিহেতু যিসমূহ আমি দেখিছোঁ দুৰ্ঘটনাবিলাক বহুত বেছি সঘনাই হ'বলৈ ধৰিছে, দুৰ্ঘটনাবিলাক সঘনাই হোৱাৰ ফলত বহুতো লোক নিহত হৈছে, তেওঁলোকৰ পৰিয়ালৰ বাবে সেইখিনি বহুত এটা দুখ লগা বিষয় হৈ পৰিছে। কাৰণ কেলৈ কাৰোবাৰ ভুলৰ বাবে কোনোবাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু এই উপলক্ষে বা এই যি এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবৰ বাবে তো মহানগৰীত সুৰাপাৰী চালকৰ বিৰুদ্ধে যান বাহন আৰক্ষী অভিযান চলাইছে। তো তেওঁলোকে সেইখিনি চাইছে যে কোনোবা সুৰাপান কৰি গাড়ী চলাইছে নেকি, এনেকুৱা ধৰণৰ এইবিলাক দেখা গৈছে। নেক্সটটো খবৰ হৈছে গুৰু দক্ষিণা যিহেতু পৰ্টেলত আপোনালোকে শিক্ষাগুৰুসকলে আবেদন কৰিছিলে। এতিয়া গুৰু দক্ষিণা কেতিয়ালৈ দিব, কি হ'ব, এনেকুৱা ধৰণৰ আপোনালোকে খবৰবিলাক জানিব বিচাৰিছিলে। এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য ৰখা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো যি নেকি তেনেদৰে ক'লে যে এইখিনি আবেদন কৰাৰ ওপৰত ভিত্তি কৰি এইখিনি কি কৰা হ'ব, কোৱা হ'ব কিমানকৈ এককালীন তেওঁলোকক দিব পাৰি, কেনেদৰে দিব পাৰি, কেতিয়া দিব পাৰি, এইখিনি সৰ্বমুঠ আবেদনকাৰী কিমান আৰু ইয়াৰ ওপৰত ভিত্তি কৰি গুৰু দক্ষিণা যিটো পৰিমাণ সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া আমি কোৱা হ'ব বুলি আগন্তুক সময়ত দেখা গৈছে। নেক্সট খবৰ হৈছে গোলাঘাটৰ 5টা সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। অজন্তা নেওগ ডাঙৰীয়াই মন্তব্য কৰিছে যে গোলাঘাটৰ 5টা সমষ্টিতে জয়ী হ'ব বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজন্তা নেওগে এইখিনি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ৰাজ্যত তৃতীয়বাৰৰ বাবে হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। ৰাইজে যিখিনি মৰম দিছে, আৰু মই একেবাৰে গ্ৰাউণ্ড জিৰ'ৰ পৰা এইখিনি ৰিপৰ্ট এইখিনি একেবাৰে মই ভিতৰৰ চৰাৰ পৰা এইখিনি গম পাইছোঁ, বা এইখিনি আমি যিখিনি কাম কৰিছোঁ ৰাইজে সেইখিনিক আদৰি লৈছে আৰু তেনেদৰে মৰম দিছে বুলি
প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। অৰ্থাৎ এইবাৰ ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। মই মোৰ সমষ্টিত জিকিম, ৰাইজে মৰম দিছে আৰু মোৰ দৃঢ় বিশ্বাস আৰু জিকিব লাগিবই, জিকিমেই। আৰু সঠিক সময় এতিয়া যিহেতু কাইলৈ আছে আৰু সকলোখিনি কথা তেওঁলোকে ৰাইজে সকলোৱে গমে পাব। কথাটো হ'ল কি, আমি জিকিমেই, কাৰণ কেলৈ আমি সকলো ৰাইজৰ হৈ কাম কৰিছোঁ। নেক্সট সময় হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, NDA 94খন আসন পাব। প্ৰশান্ত ফুকন ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব আৰু NDA 94খন আসন পাব। এনেদৰে মন্তব্য কৰিছে প্ৰশান্ত ফুকন ডাঙৰীয়াই। আৰু 94খন আসন পাই আমি জয়যুক্ত হ'ম আৰু হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ৰূপে সেইখিনিত শপত ল'ব। আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য এনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত হোম যজ্ঞৰ আয়োজন। যিহেতু এতিয়া অহা কাইলৈ ভোট গণনা হ'ব, ভোট গণনাৰ পূৰ্বে এনেদৰে দেখা গ'ল শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত হোম যজ্ঞৰ আয়োজন। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয় বাবে বা এই চৰকাৰৰ এইখিনি যি তেনেদৰে তেওঁলোকে বিচাৰি আহিছে চৰকাৰ যাতে তেওঁলোকৰ হয়, এইখিনিক লৈ এতিয়া দেখা গৈছে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰ দেৱালয়ত হোম যজ্ঞৰ আয়োজন কৰা আজি দেখা গৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ৰূপে যাতে শপত ল'ব পাৰে, মুখ্যমন্ত্ৰী তেওঁ হয়, এইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনিক লৈ তেওঁলোকে সেইখিনি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত 3টা সমষ্টিত ভোট গণনা হ'ব। এতিয়া হয়, ভোট গণনা এতিয়া বাবে সম্পূৰ্ণ সাজু প্ৰশাসন, সাজু হৈ উঠিছে প্ৰশাসন। আৰু প্ৰত্যেকটো আমি যদি সমষ্টিতে চাওঁ বা প্ৰত্যেকখন জিলাতে সেইখিনি সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসন। প্ৰশাসনে তেওঁলোকৰ নিজৰ যি দায়িত্ব আছে সেইখিনি সকলোখিনি কৰা দেখা গৈছে। আৰু এতিয়া যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত 3টা সমষ্টিত ভোট গণনা হ'ব। যোৰহাট, মৰিয়নি, তিতাবৰ সমষ্টি, এইখিনি তেওঁলোকে তাত ভোট গণনা কৰিব। এতিয়া আমি নিৰ্বাচনৰ প্ৰাক্ষণত যদি চাওঁ, প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ মতামত দাঙি ধৰিছে যে অহা কাইলৈ কোন জিকিব, কোন সমষ্টিত কোনে কিমান দৰে ভোট লাভ কৰিব, এইখিনিক লৈ সকলোখিনি প্ৰশ্ন তেনেদৰে উত্থাপন হৈ থকাৰ মাজতে সকলোৱে তেনেদৰে নিজৰ নিজৰ মতামত তেওঁলোকে আগবঢ়াইছে। আৰু কেইঘণ্টামানৰ পিছতে এতিয়া সকলোৱে আশা কৰি আছে, ৰাজ্যবাসী উৎকণ্ঠাৰে আছে যে কি হ'ব, কোন চৰকাৰ হ'ব, এনেকুৱা ধৰণৰ। তো এতিয়া ইয়াক লৈ সকলোখিনি উৎকণ্ঠাৰে ৰৈ থকা দেখা পোৱা গৈছে। তো অহা কাইলৈ সকলোখিনি তেনেদৰে গম পোৱা যাব। নেক্সট খবৰ হৈছে যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। চৰকাৰ গঠন হোৱাৰ পাছতে অতি সোনকালে লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। অৰ্থাৎ যিসকলে চৰকাৰী ঘৰত নাম আহিলে তেওঁলোকে সেইখিনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আগন্তুক সময়ত সকলোখিনিকে চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিব যিসকলে পাবলগীয়া হিতাধিকাৰী। তো আজি 3 মে'ৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক সময়ত আপোনালোকক সকলোখিনি কথা খবৰখিনি আপোনালোকক জনাই থাকিম। ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।